নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ কিন্তু ভিডিঅ'টোৰ কথা কোৱাৰ আগতে মই দুআষাৰমান কথা আপোনালোকক মই বহুত হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মই দিয়া ভিডিঅ'বোৰ আপোনালোকে ইমান ধুনীয়াকৈ চাইছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে বা চাইছে বা লাইক কৰিছে তেওঁলোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয় তেতিয়া মই নতুন ভিডিঅ'বোৰ দিওঁ তেতিয়া তেওঁলোকে পাই থাকিব আৰু মই সকলোকে পুনৰবাৰ মই হৃদয়ৰে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকে চাব আৰু এতিয়া আমি মোৰ ভিডিঅ'টোলৈ লৈ যাওঁ আপোনালোকক আজি মই এটা নতুন ৰেচিপি বনাম আৰু বহুত টেষ্টি ৰেচিপি হয় খাবলৈ বহুত সোৱাদযুক্ত হয় আৰু কিনো মই বনাম আহকচোন মই আপোনালোকক দেখুৱাওঁ মঞ্চুৰিয়ান বনাবৰ কাৰণে কি বস্তু লাগে মই আপোনালোকক দেখুৱাওঁ এয়া আহকচোন মঞ্চুৰিয়ান বনাবৰ কাৰণে মই এটা বন্ধাকবি লৈছোঁ আৰু এইটো চিমলা মিৰ্চ এটা লৈছোঁ আৰু এটা গাজৰ লৈছোঁ আৰু এটা বিলাহী লৈছোঁ এয়া ধনিয়া অকণমান লৈছোঁ আৰু অকণমান আদা আৰু নহৰু বেছিকৈ ল'ব লাগে আৰু যিহে নহৰুৰ দাম হৈছে সেইকাৰণে আৰু অকণমানেই দিছোঁ নহৰু দেই কিন্তু নহৰু বেছি দিলে খাবলৈ ভাল হয় আৰু সোৱাদ হয় এতিয়া মই এই বস্তুখিনি সৰুকৈ কাটি ল'ম কিছুমানে পিহনাটো পিচি লয় মই পিহনাখনত পিচি নলওঁ পিহনাখনত পিচিলে বহুতেই পেলপেলীয়া লেখীয়া লাগে মোৰ মানে সেইকাৰণে মই সৰুকৈ মিহিকৈ কটাৰীৰে কাটি ল'ম এয়া একদম মিহিকৈ মই এনেকৈ সৰুকৈ কাটি ল'ম এনেদৰে মই সকলোবোৰ এয়া কাটি ল'ম এয়া মই বন্ধাকবিখিনি ধুনীয়াকৈ সৰুকৈ কাটি ধুই ল'লোঁ আৰু এয়া গাজৰো কাটি ল'লোঁ গাজৰ মই কদ্দুকছ কৰি ল'লোঁ বাৰু আৰু এয়া চিমলা মিৰ্চো সৰুকৈ কাটি ল'লোঁ পিঁয়াজো কাটি ল'লোঁ বিলাহীও কাটি ল'লোঁ এয়া নহৰু সৰুকৈ কাটি ল'লোঁ এয়া আদা আৰু এয়া ধনিয়া এতিয়া আমি এই বন্ধাকবিতে মিলাই দিম এয়া গাজৰখিনি দি দিলোঁ আৰু আধা দিছোঁ চিমলা মিৰ্চ আধা মই থৈ দিছোঁ আৰু নহৰু মই আধা দিছোঁ আৰু এয়া দিছোঁ অকণমান আদা আৰু এতিয়া আমি ইয়াতে এয়া নিমখ অলপ দি দিলোঁ নিমখ দি এইখিনি আমি মিলাই দিম নিমখ দি আমি এইকাৰণে মিলাই দিছোঁ অকণমান দেৰি পাছত ইয়াৰ পৰা পানীখিনি ওলাই যাব নিমখ দি চব্জি সানি থ'লে তাৰ পৰা পানীখিনি ওলাই যাব তেতিয়া আমি পানী থাকিলে মানে অকণমান বেয়া হয় সেইকাৰণে মই চেপি পেলানি পানীখিনি বন্ধাকবিৰ পৰা উলিয়াই দিম এতিয়া আমি এইখিনি অলপ নৰম হোৱালৈকে আমি বেলেগ কাম কৰি লওঁ এইটো হৈছে কৰ্ণফ্লাৱাৰৰ পেকেট এইটো বজাৰত কিনিবলৈ পায় এতিয়া মই ইয়াৰে 2 চামুচ এয়া 1 চামুচ আৰু 1 চামুচ পানীৰ লগত মিলাই দিম এই আমি ধুনীয়াকৈ পানীৰ লগত মিলাই কিনাৰত থৈ দিছোঁ এতিয়া এটা বাউলত আমি এইটো হৈছে টমেটো চচ মেগী টমেটো চচ ইয়াৰ অলপমান দিম এই ডাঙৰ চামুচেৰে 3 চামুচমান হ'ব 2-3 চামুচমান এয়া দিলোঁ আৰু এইটো চিলি চচ হয় এই অকণমান আমি চিলি চচো মিলাই দিলোঁ 1 চামুচমান হ'ব
আৰু এইটো হৈছে সয়া সস এই আমি অকণমান সয়া সসো মিলাই দিলোঁ আৰু এতিয়া আমি এইখিনি ভালদৰে মিলাই দিম এই আমি ধুনীয়াকৈ এয়া মিলাই ইয়াত যে মই ইমানবোৰ সস মিলালোঁ ইমানবোৰ নিমিলালেও হয় থাকিলে মিলালে ভাল হোটেলবিলাকত মিলাই বাৰু সেইকাৰণে খাবলৈ টেষ্টি হয় আৰু নিমিলালেও কোনো কথা নাই টমেটো সসটো মিলালেই হয় বা সয়া সসটো মিলালেই হয় বাকী ইমান নিমিলালে একো নাই সেইবোৰ থাকেই টমেটো সস সয়া সস মানুহৰ ঘৰত থাকেই এই দুটা মিলালেই হয় বাকী চিলি সস বা এইবোৰ নিমিলালেও হয় ইমান নালাগে আৰু এইখিনি এই মিশ্ৰণটো এতিয়া মই কিনাৰত থৈ দিম এয়া বন্ধাকবিখিনি মই ভালদৰে হাতেৰে মোহাৰি দিলোঁ মোহাৰি দিয়াৰ লগে লগে ইয়াৰ পৰা পানী ওলাই গৈছেগৈ এতিয়া মই হাতেৰে এইখিনি চেপি দিম চেপি ইয়াত থ'ম ভালদৰে চেপি দিলোঁ পানীখিনি থাকিলে বলবোৰ মানে তেলত দিয়াৰ লগে লগে ভাগি যাব পাৰে সেইকাৰণে পানী আমি নথওঁ চেপি লওঁ মই এয়া ধুনীয়াকৈ মই চেপি ল'লোঁ এতিয়া ডাঙৰটো দি দিছোঁ ভালদৰে এয়া এয়া মই ধুনীয়াকৈ চেপি ল'লোঁ ইয়াত এতিয়া পানী নাই আৰু কম হৈ গ'ল দেখিছেনে নিমখেদি সানি দিয়াৰ লগে লগে বস্তুখিনি কম হৈ গ'ল এয়া মই ধুনীয়াকৈ বন্ধাকবিৰ পৰা পানীখিনি একদম চেপি উলিয়াই ল'লোঁ ইয়াত পানী নায়েই আৰু এতিয়া মই ইয়াত মিলাম এয়া কৰ্ণফ্লাৱাৰ এচামুচ আৰু এয়া দুচামুচ কৰ্ণফ্লাৱাৰ মই মিলাই দিলোঁ আৰু তাতে মই এয়া হৈছে ময়দা অলপ মিলাই দিলোঁ আৰু অকণমান মিলাই দিওঁ লাগিলে মই আকৌ মিলাম বাৰু আৰু এয়া হৈছে আমাৰ মিঠা চ'ডা খোৱা চ'ডা বুলি যে কয় মিঠা তাৰে অকণমান মই মিলাই দিছোঁ আৰু নিমখ দিয়া আছিলেই সেইকাৰণে তথাপিতো মই অকণমান এয়া নিমখো মিলাই দিছোঁ ইয়াতে নিমখ মিলাই দিলোঁ এতিয়া মই এইখিনি ভালদৰে হাতেৰে খানি লওঁ এয়া মই ভালদৰে খানি আছোঁ এতিয়া অকণমান ইয়াত ময়দা মিলাব লাগিব অকণমান পনীয়া যেন হৈছে অকণমান মিলাই চাইছোঁ এয়া মই ভালদৰে খানি ল'লোঁ এয়া এতিয়া হৈ গ'ল এয়া মই এতিয়া হাতটো ধুই আহোঁ ধুই ল'ম হাতটো ভালকৈ এইখিনি এৰুৱাই এয়া মই হাতত অকণমান তেল লগাই ল'লোঁ এতিয়া মই এইখিনি সৰু সৰু বল বনাই ল'ম সেইটো এয়া ডাঙৰ সৰু আপোনালোকে নিজৰ ইচ্ছাত বনাই ল'ব পাৰে মই আৰু বনাইছোঁ ইমানটোৱে এয়া বেছি ডাঙৰে হৈছে নেকি অকণমান সৰু কৰি দিওঁ ডাঙৰ সৰু নিজৰ ইচ্ছা অনুযায়ী বনাব পাৰে অকণমান সৰু কৰি দিছোঁ এয়া মই এনেকৈ মই গোটেইখিনি সৰু সৰু বল বনাই ল'ম এয়া মই ধুনীয়াকৈ লাডু বনাই ল'লোঁ গোল গোলকৈ এয়া এক প্লেট হৈছে আৰু এয়া এইকেইটা অকণমান সৰু সৰুকৈ বনাইছোঁ আৰু সেয়া ডাঙৰকৈ বনাইছোঁ এতিয়া মই কেৰাহীত তেল গৰম কৰিবলৈ পাতি দিলোঁ কেৰাহীখন তেল গৰম হৈছে
তেলখিনি প্ৰথমতে অলপ বেছি গৰম কৰিয়ে ল'ম এতিয়া মই এটা দি চাওঁ কি হৈছে এয়া মই এটা এটাকে দি দিছোঁ তেলত অলপ অলপকে তেলখিনি প্ৰথমতে গৰমকৈ লৈছোঁ পিছত মই গেছটো কমাই দিলোঁ নতুবা কি হ'ব ভিতৰখিনি নিসিজিব সেইকাৰণে কম কৰি দিলোঁ গেছটো প্ৰথমতে তেলখিনি মিডিয়াম গৰমত ল'লোঁ এতিয়া মই কম তেলখিনি মানে অলপ কম গৰমত ভাজি আছোঁ এয়া এই বলবোৰ ফুলি উঠিছে ধুনীয়াকৈ অকমান টাইম লাগে বাৰু কাৰণ গেছটো সিম কৰি থৈছোঁ অকমান টাইম লাগে ভাজিবলৈ এয়া কাৰণ গেছটো বেছি কৰি দিলে ভিতৰখিনি নিসিজিবও পাৰে সেইকাৰণে কম কৰি লৈছোঁ এয়া আমাৰ হৈ গৈছে ধুনীয়াকৈ এতিয়া মই তেলৰ পৰা উঠাই দিম এয়া এইটো উঠাই দিলোঁ এতিয়া মই আকৌ ইয়াত দি দিওঁ বাকীখিনিও এতিয়া গেছটো অকণ বেছি কৰি লৈছোঁ এইবোৰ পকৰীৰ দৰে খাবলৈ বহুত ভাল লাগে চাহৰ লগত এয়া লাহে লাহে হিলাই দিছোঁ মই এয়া এনেদৰে মই আটাইখিনি ভাজি ল'ম এই আমাৰ ধুনীয়াকৈ একদম ফুলি গৈছে চাওকচোন ইমান ধুনীয়া লাগিছে আৰু একদম স্মেলো বহুত ধুনীয়া আহিছে একেবাৰে আৰু এইবোৰ না মঞ্চুৰিয়ান গ্ৰেভিত নিদি এনেকৈও খাবলৈ বহুত ভাল পকৰীৰ দৰে আৰু চাহৰ লগত খাবলৈও ভাল আমাৰ ল'ৰা ছোৱালী এনেকৈ খাই দিয়ে একেবাৰে এইয়া চাওক এতিয়া মই এইটো বেচো হৈ গ'ল মই এইখিনি উঠাই দিম এই আপোনালোকে চাওকচোন প্ৰথম বেচৰ 4টাহে আছে নি চব খাই পেলালে মোৰ ল'ৰাই দেখিলে এতিয়া এনেকৈ খাবলৈ বহুত ভাল হয় একদম সেইকাৰণে 4টাহে বাছিলে আৰু এই মই উঠাই দিলোঁ এতিয়া এইকেইটাও মই ভাজি ল'ম এয়া হৈ গৈছে এয়া হৈ গ'লে মোৰ বলবোৰ ভজা হৈ যাব আৰু এয়া এতিয়া মই গেছটো আকৌ সিম কৰি দিম অকণমান এয়া কেৰাহীখনত অকণমান তেল লৈ লৈছোঁ তেল বেছি নিদিলেও হ'ব এতিয়া আৰু ইয়াতে অকণমান জিৰা মই দি দিলোঁ এয়া জিৰা দিয়াৰ পিছত এইকণ নহৰু মই ইয়াতে দি দিলোঁ অকণমান ভাজি ল'ম এয়া নহৰু ভাজি ল'লোঁ নহৰুৰ লগতে এতিয়া পিঁয়াজো দি দিম মই ইয়াতে মই টমাটৰো দি দিছোঁ বিলাহীও দি দিছোঁ আৰু এয়া
শিমলা মিৰ্চ সৰু সৰুকৈ কাটি থৈছিলোঁ এয়াও দি দিলোঁ মই আৰু এইকণ আদাও দিলোঁ সেয়া এতিয়া অকণমান নিমখ দিওঁ নিমখ অকণমান দিছোঁ কাৰণ মই বলবিলাকতো নিমখ দিয়া আছিল সেয়া মই ভাজি লৈছোঁ অকণমান নৰম হোৱালৈকে মই বিলাহী পিঁয়াজ অকণমান নৰম হোৱালৈকে ভাজি থাকিম এয়া মই ধুনীয়াকৈ ভাজি ল'লোঁ এয়া কিছুমানে আধা ভজাকৈও থয় মই অলপ ভালদৰে ভাজি লওঁ তেতিয়াই ভাল লাগে মোৰ সেইকাৰণে আধা ভজাকৈও থ'ব পাৰি আৰু মই ভালকৈ ভাজি ল'লোঁ এয়া পূৰা ধুনীয়াকৈ জহি গ'ল এতিয়া মই ইয়াত এই চচবিলাক যে মিলাই থৈছিলোঁ এইখিনি মই মিলাই দিম এয়া সেয়ে মই এইখিনি মিলাই দিওঁ ধুনীয়াকৈ আৰু মই কৰ্ণফ্লাৱাৰ পানী দি থৈ দিছিলোঁ এয়াও ইয়াতে মই দি দিলোঁ এতিয়া মই লাহে লাহে এনেকৈ মিলাই দিম সেয়া মই মিলাই দিলোঁ এতিয়া পানী অলপমান মিলাই দিওঁ ইয়াত আৰু অকণমান পানী দি দিওঁ মই গ্ৰেভি টাইপত বনাম সেইকাৰণে মই পানী অকণমান সৰহকৈ দিছোঁ আৰু যদি গ্ৰেভি টাইপ নবনায় তেতিয়াহ'লে এই পেষ্টটোতে বলখিনি দি দিয়া হ'লে হৈ গ'লহেঁতেন কিন্তু মই অকণমান গ্ৰেভি টাইপ বনাম সেইকাৰণে পানী অকণমান সৰহকৈ দিলোঁ আৰু এতিয়া মই এইখিনি এবাৰ উতলিবলৈ দিম ভালদৰে এয়া এতিয়া মই ভালদৰে উতলিবলৈ দিম এয়া ধুনীয়াকৈ মোৰ উতল আহি গ'ল এতিয়া বলখিনি মিলাব পৰা হৈ গ'লোঁ আমি এয়া এতিয়া মই বলখিনি গেছটো কম কৰি দিলোঁ আৰু ইয়াত এতিয়া আমি ধুনীয়াকৈ এয়া বলখিনি মিলাই দিছোঁ বলখিনি দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে এয়া এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া অকণমান দেৰি মই গেছত থাকিবলৈ দিম তাৰপৰা গেছটো অফ কৰি দিম এয়া সেয়া ধুনীয়াকৈ হৈ গ'ল এতিয়া উতল আহি গ'ল এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু মই এতিয়া ঢাকোনখন লগাই দিলোঁ এতিয়া অকণমান দেৰি এনেকৈ থাকিবলৈ দিম তাৰপিছত ঠাণ্ডাও হ'ব আৰু খাব পৰা হৈ যাব আৰু তেতিয়া এয়া ঠাণ্ডা হৈ গ'ল কেৰাহীখন এতিয়া মই খুলি চাওঁ এয়া চাওক এয়া ধুনীয়াকৈ আমাৰ মঞ্চুৰিয়ান হৈ গ'ল এয়া বলবোৰ দেখিছেনে পূৰা আৰু ফুলি গৈছে গ্ৰেভি সোমাই গৈছে ভিতৰত এয়া এতিয়া মই অকণমান এয়া ভাঙি চাইছোঁ এয়া ধুনীয়াকৈ একদম সিজি গৈছে এয়া চাওক এয়া ধুনীয়াকৈ একদম নৰম হৈ গৈছে এতিয়া মই বাতি এটাত কাঢ়ি লৈ পেলানি আপোনালোকক দেখুৱাম এয়া মই বাতিত লৈ ল'লোঁ কিমান ধুনীয়া লাগিছে চাওকচোন একেবাৰে খাওঁ খাওঁ লাগি গৈছেগৈ এতিয়া মই ইয়াৰ ওপৰত অকণমান ধনিয়া মিলাই দিওঁ এয়া অকণমান ধনিয়া মিলাই দিলোঁ এয়া মই ধনিয়া ওপৰত মিলাই দিলোঁ চাওকচোন কিমান ধুনীয়া লাগিছে আৰু স্মেলো বহুত ধুনীয়া আহিছে আৰু মইতো বনালোঁ আপোনালোকে দেখিলে আপোনালোকেও এনেকৈ বনাই খাব পাৰে এয়া আপোনালোকে জিৰা ৰাইচৰ লগতো খাব পাৰে আৰু হাক্কা নুডেলৰ লগতো খাব পাৰে বা ৰুটি পুৰি যিহৰ লগতে খায় নতুবা এনেও খাব পাৰে বহুত ভাল লাগে এয়া
এয়া মই মনচুৰিনৰ লগত খাবলৈ পুৰি বনাম আৰু পুৰি বনাবৰ কাৰণে কেৰাহীখনত তেল দিলোঁ আৰু এয়া তেল গৰম হ'ল। এয়া চাওক মই এটা পুৰি দি দিছোঁ আৰু দেই গৰম তেলত এইটো এয়া ধুনীয়াকৈ ফুলি গৈছে একেবাৰে। মনচুৰিনৰ লগত ৰুটি খায়ো ভাল লাগে, পুৰি খায়ো ভাল লাগে, ভাতো খাই ভাল লাগে, এনেকৈ খায়ো ভাল লাগে। আৰু আজি আমি পুৰি খাম বুলি ভাবিলোঁ, সেইকাৰণে পুৰিকে বনাই দিছোঁ। এয়া হৈ গ'ল এইটো। এয়া ধুনীয়াকৈ ফুলি গৈছে পুৰিবোৰ একদম। অকণমান তললৈ দবাই দিওঁ ৰ'ব বা মজা পুৰি ফুলি গৈছে। এয়া এয়া একদম বঢ়িয়া পুৰিবোৰ ধুনীয়াকৈ ফুলি গৈছে দেই। এয়া এতিয়া মই এনেদৰে পুৰিবোৰ বনাই ল'ম। এয়া মই ধুনীয়াকৈ মনচুৰিন এয়া বাতিত সজাই দিলোঁ আৰু এয়া ফুলা ফুলা পুৰিৰ লগত খাম আমি। আৰু বহুত ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও বহুত ধুনীয়া হয়। আৰু এতিয়া আমি খাওঁ আৰু আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান দেৰিলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু আপোনালোকেও এনেকৈ এদিন বনাই খাব আৰু মোক জনাবচোন কেনেকুৱা লাগিলে। আৰু ইমানতে মই আৰু ভিডিঅ'টো সামৰোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু বহুত বহুত ধন্যবাদ থাকিল আপোনালোকলৈ।